নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে যি অসহযোগ কাৰ্যসূচী চলাই আহিছে, সেই অসহযোগ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। চাওক, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচৰ গোৱালপাৰা জিলা সমিতিয়ে আজি আমি লক্ষ্য কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৱা 15 তাৰিখৰ পৰা আমাৰ বালিজানা আৰু কৃষ্ণাই ব্লকৰ যিবিলাক আমাৰ অংগনবাড়ী বাইদেউ বা সহায়িকাসকল আছে, তেওঁলোকে ইয়াতে অসহযোগ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। সঁচাকৈ দুখ লাগে যে আজি প্ৰায় এসপ্তাহ খবৰ হ'ল, কিন্তু কোনো ধৰণৰ চৰকাৰী বিষয়া কমিটি তেওঁলোকৰ খবৰ ল'বলৈ তেওঁলোকে আগ্ৰহী নাই। অসমত আমি দেখা পাই আছোঁ যে বিৰোধী কেৱল কয় যে তেওঁলোকে সবকা সাথ সবকা বিকাশ, কিন্তু সবকা সাথ সবকা বিকাশ ক'ত? মহিলা সবলীকৰণৰ কথা কয়, কিন্তু আজি দেখা গৈছে মহিলা আজি হাস্পতালত বহি আছে, কিন্তু খবৰ লোৱাৰ মানুহ নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা টিভিৰ সন্মুখত কোৱা দেখা পাইছোঁ যে অসমত আন্দোলন নোহোৱা হ'ল, দল সংগঠন আন্দোলন নকৰা হ'ল, কিন্তু এইবিলাক সহায়িকা বাইদেউসকলে এতিয়া বহিব লগা কিয় হ'ল? তেওঁলোকৰ আজি যিখন প্ৰাপ্য তেওঁলোকে পোৱা নাই কাৰণে আজি উপায় নাপাই ইয়াতে বহিব লগা হৈছে। তেওঁলোকে আজি বহুত দিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকৰ যিখিনি তেওঁলোকে মাননি নালাগে, তেওঁলোকে মজুৰি লাগে, কাৰণ তেওঁলোকে কাম কৰে, তেওঁলোকে কাম কৰি পইচা লৈ আহিছে। তেওঁলোকে কামৰ বজাই ইমান দিছে, তেওঁলোকে ঘৰত তেওঁলোকে বহিব নোৱাৰা হৈছে। তেওঁলোকৰ ওপৰত নতুন নতুন আঁচনি তেওঁলোকক জাপি দিয়া হৈছে। তেওঁলোকে বিভিন্ন কামত তেওঁলোকৰ মোবাইল দি তেওঁলোকক ঘৰে ঘৰে পঠিওৱা হৈছে। গতিকে তেওঁলোকে যি হিচাপে কাম কৰি আছে, সেই ধৰণে তেওঁলোকে যিখিনি পাবলগীয়া আছিল পোৱা নাই। গতিকে তেওঁলোকৰ যিখন দাবী, তেওঁলোকৰ মজুৰি প্ৰাপ্য মজুৰি তেওঁলোকক দিব লাগে, আমি দাবী জনাইছোঁ অসম চৰকাৰক। লগতে তেওঁলোকে যি চৰকাৰীকৰণৰ দাবী জনাইছে, চৰকাৰীকৰণ কৰক, কাৰণ তেওঁলোকে চৰকাৰৰ হৈ কাম কৰি আছে। গতিকে চৰকাৰীকৰণ ক'ব লাগে। গতিকে মহিলা আমাৰ সহায় বাইদেউসকলে, অংগনবাড়ী সহায় বাইদেউসকলে যিখিনি দাবী লৈছে, এই দাবীত আমি আমচুৰ গোৱালপাৰা জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি অতি শীঘ্ৰেই গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকৰ যি দাবী আছিল, তেওঁলোকৰ 12,000 টকা তেওঁলোকে মজুৰি বিচাৰিছে। ইয়াৰ লগতে সহায়িকাসকলে 7,000 টকা আৰু তেওঁলোকৰ যিটো কাম, এই কৰ্মীসকলৰ কামখিনি তেওঁলোকে চৰকাৰীকৰণৰ কাৰণে দাবী জনাইছে। গতিকে এই দাবী অতি শীঘ্ৰে মানি লোৱাকৈ আমি অসম চৰকাৰ দাবী জনাইছোঁ। অন্যথা কিন্তু আমি এই বাইদেউসকলৰ লগত আমি আমচুও সহযোগ পূৰ্ণ সমৰ্থন কৰি অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্য হাতত ল'ম আৰু ৰাজপথত আমি ওলাই যাবলৈ ৰাজপথ আমি বন্ধ কৰি লৈ আমি এটা সময়ত কাৰ্যসূচী হাতলৈ বাধ্য হ'ম। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।